আজি ৰাইজৰ দলৰ যিসকল কৰ্মীয়ে আমাৰ এবাৰ নিৰ্বাচনত কঠোৰ পৰিশ্ৰম কৰিছিলে তেওঁলোকৰ লগত অকণমান কথা পাতিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু নিমন্ত্ৰণ কৰি আনোতে এযোৰা বিহু আহিছিলে। মই এবাৰ আচলতে বিহু উদযাপনে কৰা নাছিলোঁ কাৰণ জুবিনদাৰ মৃত্যু হোৱাৰ পাছৰ প্ৰথম বিহু আছিলে। মই একযোৰা বিহু এটেণ্ড কৰা নাছিলোঁ, একযোৰা বিহুটো সেৱা লোৱা নাছিলোঁ আৰু ক'তো বিহু মাৰিবলৈ যোৱা নাছিলোঁ। প্ৰথমবাৰ আজি নিৰ্বাচনৰ পাছত প্ৰথমবাৰ আমাৰ ৰুদ্ৰসিংহ পাৰ্কত, এই পাৰ্কখন মই নিজে বনাইছিলোঁ। গতিকে এই পাৰ্কতে আজি একেলগে এসাঁজ ভাত খাবৰ কাৰণে আমাৰ কৰ্মীসকলৰ লগত, আমাৰ নেতৃবৰ্গৰ লগত, যিসকলে নিৰ্বাচনত কষ্ট কৰিছিলে, ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত এসাঁজ ভাত খাবৰ কাৰণে, একেলগে কথা পাতিবৰ কাৰণে, বিহু পালন কৰিবৰ কাৰণে এনেকৈ মাতিলোঁ আৰু ভাল লাগিলে। 2026 চনৰ নিৰ্বাচনটো খুব ভালকৈ মৰমেৰে পাৰ কৰিলোঁ। সেইকাৰণে আগন্তুক সময়খিনিত যাতে আমি সকলোৱে একেলগে কাম কৰিব পাৰোঁ তাৰ কাৰণে আজি এনেকৈ এই আমাৰ ভোজমেলৰ আয়োজন কৰিলোঁ।